আচাৰ খাই কেনেকুৱা পাইছা? আপোনাৰ আচাৰ আৰু বাইদেউ কি ক'ম, এক নম্বৰ, চবেই ভাল পাইছে। মইতো কেনেকৈ নিথাকোঁ আপুনি জানেই। তো আমাৰ বাইদেউ দীপা বাইদেৱে ইমান ধুনীয়াকৈ মহিলা সবলীকৰণৰ কাৰণে নিজে ঘৰতে আচাৰ তৈয়াৰ কৰি ইমান ধুনীয়াকৈ আচাৰ বনাই আছে। তো বাইদেৱে এতিয়া পিঠাগুড়িও আনিছে, পেহুৱাও আছে। তো আপোনালোকে এইটো চাই ল'ব পাৰে, এবাৰ খাই চাওক দীপা আচাৰ। আৰু বাইদেৱে আজিকালি হোম ডেলিভাৰী কৰিছে ন বাইদেউ? মই মিছত অৰ্ডাৰ কৰিব পাৰিম আপোনালোকে, মই লিংক পঠাই দিব পাৰিম। আপোনালোকে অৰ্ডাৰ দিলেই হ'ল, খালি মই মিছত দিব পাৰিম আৰু মিছত অৰ্ডাৰ কৰিলেও পাব। আৰু আপোনালোকে ফোন নাম্বাৰটো লৈ ল'ব। ফোন নাম্বাৰটো লৈ ল'লে বাইদেউক যদি ফোন কৰে, আজিকালি বাইদেৱে হোম ডেলিভাৰী ব্যৱস্থা কৰিছে। আৰু যোনে খাইছে সঁচাকৈ একদম মানে টেষ্টি, এক নম্বৰ, ইমান ধুনীয়া ঘৰুৱা আচাৰ। আৰু মইতো সদায় নিয়ে থাকোঁ, মই ক'লে বেছি কোৱাই হ'ব। কিন্তু যোনে খাইছে সকলোৱে চবেই কৈ থাকে বহুত ধুনীয়াকৈ কৰিছে বাইদেৱে। আমলখি আচাৰ দেই, বোলে আমলখি আচাৰ লাগে। আৰু বাইদেৱে ধুনীয়াকৈ মহিলা সবলীকৰণৰ কাৰণে যিখিনি কাম কৰি আছে, তেনেকৈ কৰি আমাৰ অসমীয়া মহিলাখিনি আগুৱাই যাওক, সকলোৰে বাইদেউ প্ৰেৰণা হওক আৰু আগুৱাই যাওক, বাইদেউৰ ব্যৱসায়টো আৰু আগবাঢ়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।